কৰি ব্ৰেইন আৰু মানুহৰ যিটো মানে আমাৰ ইম্পৰ্টেণ্ট যিকেইটা ভাইটেল অৰ্গান এইকেইটাক আমি জীয়াই ৰখাৰ কাৰণে আমি চেষ্ট কম্প্ৰেছন দিব লাগে। ইয়াৰ আপোনালোকে খুলি ল'ব, মই ৰিয়েল পেচেণ্ট হয় খুলি লোৱা নাই। ইয়াতে আমি কি কৰিম, যদি মতা মানুহ হয় আপোনালোকে নিপুল নাই এইটো থ্ৰ কৰি জাষ্ট ইয়াতে হাতখন ৰাখি ভাল, আৰু যদি মাইকী মানুহ হয় ইয়াৰ পৰা এনেকৈ মেজাৰ কৰি ইয়ালৈকে এইটো মিডিল পাৰ্ট হয় লোৱাৰ হয় ইয়াতে ৰাখিব লাগিব। আৰু পেচেণ্টৰ ওপৰত আমি উঠি যাব লাগিব সদায়, এনেকুৱা উঠি এনেকুৱা 90 ডিগ্ৰী হ'ব লাগিব। আৰু আমাৰ হাত যিখন হাত আমাৰ বেছিকৈ ইউজ কৰে সেই হাতখন লাগিব। ইয়াৰ এইটো পাম বুলি কয়, এইটো ইয়াতে মই কি কৰোঁ এইটো পাৰ্টত মই ইয়াতে ৰাখিম, ৰাখি এনেকৈ 90 ডিগ্ৰী হৈ মই এনেকৈ হেঁচি থাকিব লাগিব। কিমান বাৰ? 30 বাৰ হেঁচিব লাগিব, আৰু 2 বাৰ আমি মুখখন এনেকৈ খুলি উশাহ দিব লাগিব। উশাহ দিছে নাকটো বন্ধ কৰোঁ। কিন্তু কেতিয়াবা আমি ভাবো যে এইটো আনল মানুহ আমি কিয় ইয়াত উশাহ দিম, হয় নে নহয়? এইটো ইনফেকশ্যন হোৱাৰ চান্স থাকে। অকল যদি আপোনালোকে এনেকৈ বুকুতে হেঁচি থাকে, ঠিক আছে, আৰু 2 মিনিট পিছত আকৌ পাল্স চেক কৰে, সে পাল্স আহি যাব পাৰে, আৰু যদি নাহে তেনেকুৱা কণ্টিনিউৱাছ আমি কৰি থাকিব লাগিব। যেতিয়ালৈকে মই ভাগৰি নাযাওঁ, মোক হেল্প কৰাৰ কাৰণে কোনো মানুহ নাহে, কোনোবা ডক্টৰে নকয় যে পেচেণ্টজন ঢুকাইছে চিপিআৰ কৰিব নালাগে, তেতিয়ালৈকে আমি কৰি থাকিব লাগিব। কিন্তু ইয়াতে পজিশ্যন মষ্ট ইম্পৰ্টেণ্ট। সে আপোনালোকে এনেকৈ চিপিআৰ কৰি কৰি গম পালে যে মানুহজনৰ পাল্সটো ডিগ্ৰী পাল্সটো আহিলে, ঠিক আছে। তেতিয়া এই মানুহজনক সদায় আমি কি কৰিব লাগে, এনেকুৱা লেফ্ট চাইডত আমি বা ৰাইট চাইডত কাটি কৰি এনেকৈ চলিব লাগে, যিটোক আমি এইটো তুমি এটি দিয়া চিধা কৰি দিব। তুমি হেৰি হোৱা, আৰু মোৰটো এনেকৈ দিলে কি হ'ব, ইয়াত মুখত যি লালটি বা বমি যি আছে এটা চাইড দি ওলাই যাব, মানুহজনৰ উশাহ নিশাহটো ক্লিয়াৰ হৈ থাকিব, আৰু তেতিয়ালৈকে এম্বুলেঞ্চখন আহি পেচেণ্টজনক ছেফলি লৈ যাব পাৰিব। কাৰণ এম্বুলেঞ্চত এডভান্স কেয়াৰ দিয়া মানুহ আছে, হোৱাৰ লগে লগে কিন্তু গম পাই এজন পেচেণ্টক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে। তেনেকৈ আমি কি কৰিব পাৰোঁ, তুমি এখন একচুৱেলি এইটোক আমি ৰিকভাৰী পজিশ্যন বা আমি আপোনালোকে যি ভাবে আৰু এনেকৈ লেফ্ট চাইডত আপোনালোকে বা ৰাইট চাইডত কৰি ৰাখিলে মানুহজনৰ জীৱনটো আপোনালোকে বচাব পাৰে। এইটো আমি মই চিপিআৰৰ কথা ক'লো, আৰু আপোনালোকক কেনেকৈ এজন আনৰেষ্ট যিকোনো বেহুচ পেচেণ্ট হ'লেও আপোনালোকে এনেকৈ ৰাখিব ঘৰত। আমি দেখিবলৈ মই 108ত মই বহুত দিন কাম কৰিছোঁ, সেই কিছু আমাক কয় যে পেচেণ্টটো চেমি কনচিয়াছ বা অলপ অলপ মানে শুই আছিলে, উঠালো ৰাস্তাত আহি মানুহজন বেহুচ হৈ গ'ল, তাৰপিছত ঢুকালে। মেক্সিমাম পেচেণ্ট আমি গম পাওঁ যে এনেকুৱা ট্ৰান্সফল বা এক্সপিৰেটৰ কাৰণে মানুহজন ঢুকাইছে। এইটো কৰিও আপোনালোকে এটা চিম্পল টেকনিক ইউজ কৰি মানুহ এজনৰ জীৱন আপোনালোকে বচাব পাৰে। হ'ব আৰু আপোনালোকে লৈ নিয়াৰ কিন্তু এম্বুলেঞ্চখন আহি পোৱালৈকে আপোনালোকৰ কিছুমান কৰণীয় আছে কাম। যেনেকৈ মানুহজনক মই এনেকৈ ইয়াতে এটা হাৰ্ট হেৰি আছে বটুম আছে নহয়, ইয়াৰ কাষত ইয়াতে আহি আমি যদি এনেকৈ 2টা আঙুলি বা 3টা আঙুলিটো কৰিলে 2টা আঙুলি প্লেট আৰু এটা ডোজ দিলে ইয়াতে আমি ইয়াতে মানুহজনৰ হাৰ্টটো কাম কৰি আছে নে এইটো আমি গম পাই যাওঁ। আৰু যদি মই এনেকৈ চাওঁ যে বুকুখন উঠানামা কৰিছে নে নাই, যদি বুকুখন অলপ উঠানামা কৰা নাই আৰু ইয়াতে পাল্স আছে নে গম নোপোৱাৰ ডাউট আছে আৰু মানুহজন বেহুচ, তেতিয়া আমি কি কৰিব লাগে, আৰ্টিফিচিয়েলি মানুহজনক চেষ্ট কম্প্ৰেছন কৰি আৰ্টিফিচিয়েলি ব্লাড কাম কৰি ব্ৰেইন আৰু মানুহৰ যিটো মানে আমাৰ ইম্পৰ্টেণ্ট যিকেইটা ভাইটেল অৰ্গান এইকেইটাক আমি জীয়াই ৰখাৰ কাৰণে আমি চেষ্ট কম্প্ৰেছন দিব লাগে। ইয়াৰ আপোনালোকে খুলি ল'ব, মই ৰিয়েল পেচেণ্ট হয় খুলি লোৱা নাই। ইয়াতে আমি কি কৰিম, যদি মতা মানুহ হয় আপোনালোকে নিপুল নাই এইটো থ্ৰ কৰি জাষ্ট ইয়াতে হাতখন ৰাখি ভাল, আৰু যদি মাইকী মানুহ হয় ইয়াৰ পৰা এনেকৈ মেজাৰ কৰি ইয়ালৈকে এইটো মিডিল পাৰ্ট হয় লোৱাৰ হয় ইয়াতে ৰাখিব লাগিব। আৰু পেচেণ্টৰ ওপৰত আমি উঠি যাব লাগিব সদায়, এনেকুৱা উঠি এনেকুৱা 90 ডিগ্ৰী হ'ব লাগিব। আৰু আমাৰ হাত যিখন হাত আমাৰ বেছিকৈ ইউজ কৰে সেই হাতখন লাগিব। ইয়াৰ এইটো পাম বুলি কয়, এইটো ইয়াতে মই কি কৰোঁ এইটো পাৰ্টত মই ইয়াতে ৰাখিম, ৰাখি এনেকৈ 90 ডিগ্ৰী হৈ মই এনেকৈ হেঁচি থাকিব লাগিব। কিমান বাৰ? 30 বাৰ হেঁচিব লাগিব, আৰু 2 বাৰ আমি মুখখন এনেকৈ খুলি উশাহ দিব লাগিব। উশাহ দিছে নাকটো বন্ধ কৰোঁ। কিন্তু কেতিয়াবা আমি ভাবো যে এইটো আনল মানুহ আমি কিয় ইয়াত উশাহ দিম, হয় নে নহয়? এইটো ইনফেকশ্যন হোৱাৰ চান্স থাকে। অকল যদি আপোনালোকে এনেকৈ বুকুতে হেঁচি থাকে, ঠিক আছে, আৰু 2 মিনিট পিছত আকৌ পাল্স চেক কৰে, সে পাল্স আহি যাব পাৰে, আৰু যদি নাহে তেনেকুৱা কণ্টিনিউৱাছ আমি কৰি থাকিব লাগিব। যেতিয়ালৈকে মই ভাগৰি নাযাওঁ, মোক হেল্প কৰাৰ কাৰণে কোনো মানুহ নাহে, কোনোবা ডক্টৰে নকয় যে পেচেণ্টজন ঢুকাইছে চিপিআৰ কৰিব নালাগে, তেতিয়ালৈকে আমি কৰি থাকিব লাগিব। কিন্তু ইয়াতে পজিশ্যন মষ্ট ইম্পৰ্টেণ্ট। সে আপোনালোকে এনেকৈ চিপিআৰ কৰি কৰি গম পালে যে মানুহজনৰ পাল্সটো ডিগ্ৰী পাল্সটো আহিলে, ঠিক আছে। তেতিয়া এই মানুহজনক সদায় আমি কি কৰিব লাগে, এনেকুৱা লেফ্ট চাইডত আমি বা ৰাইট চাইডত কাটি কৰি এনেকৈ চলিব লাগে, যিটোক আমি তুমি এটি দিয়া
চিধা কৰি দিব এইখন হাতি আছে তুমি হেৰি হোৱা আৰু মোৰটো এনেকৈ দিলে কি হ'ব ইয়াত মুখত যি লালটি বা বমি যি আছে এটা চাইড দি ওলাই যাব মানুহজনৰ উশাহ নিশাহটো ক্লিয়াৰ হৈ থাকিব আৰু তেতিয়ালৈকে এম্বুলেঞ্চখন আহি পেচেণ্টজনক চেভ কৰি যাব পাৰিব কাৰণ এম্বুলেঞ্চত এডভান্স কেয়াৰ দিয়া মানুহ আছে হোৱাৰ লগে লগে কিন্তু গম পাই এইটো পেচেণ্টক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে তেনেকৈ আমি কি কৰিব পাৰোঁ তুমি একো নকৰিবা একচুৱেলি এইটোক আমি ৰিকভাৰী পজিশ্যন আমি আপোনালোকে যি ভাবে আৰু এনেকৈ লেফ্ট চাইডত আপোনালোকে বা ৰাইট চাইডত কৰি ৰাখিলে মানুহজনৰ জীৱনটো আপোনালোকে বচাব পাৰে এইটো আমি মই CPR কথা ক'লো আৰু আপোনালোকক কেনেকৈ এজন আনৰেষ্ট যিকোনো বেহুচ পেচেণ্ট হ'লেও আপোনালোকে এনেকৈ ৰাখিব ঘৰত আমি দেখিবলৈ 108ত মই বহুত দিন কাম কৰিছোঁ কিছু আমাক কয় যে পেচেণ্টটো চেমি কনচিয়াছ অলপ অলপ মানে শুই আছিলে উঠালো ৰাস্তাত আহি মানুহজন বেহুচ হৈ গ'ল তাৰপিছত ঢুকালে মেক্সিমাম পেচেণ্ট আমি গম পাওঁ যাওঁ যে এনেকুৱা ট্ৰান্সফল বা এস্পিৰেটৰ কাৰণে মানুহজন ঢুকাইছে এইটো কৰিও আপোনালোকে এটা চিম্পল টেকনিক ইউজ কৰি মানুহ এজনৰ জীৱন আপোনালোকে বচাব পাৰে সাধাৰণতে খুব মানে ভয়াৱহ বা খুব বিষাদকৰ ঘটনা হ'ব পাৰে যিকোনো ধৰণৰ পৰিয়াল এটা কাৰণ এইটো আকস্মিকতে হয় কেতিয়াবা কাৰোবাৰ হাজবেণ্ড কাৰোবাৰ ৱাইফ কাৰোবাৰ উঠি অহা ডেকা ল'ৰাটো সাধাৰণতে হেৰুৱাব লগা চিটুৱেশ্যন হয় নাইবা কেতিয়াবা কি হয় এই তেওঁ হয়তো জীৱনৰ কাৰণে পংগু হৈ যাব লগা চিটুৱেশ্যন হয় তাৰ উপৰি অন্য এটা কথা আছে যে চিকিৎসা কৰিব চিকিৎসাৰ ক্ষেত্ৰত এটা বৰ ব্যয়বহুল অৱস্থা হয় গতিকে বহুত ক্ষেত্ৰত বহুত টাইমো লাগে গতিকে এটা পৰিয়ালৰ কাৰণে ই খুব এটা দুখজনক ঘটনা হয় এই দুৰ্ঘটনাৰ কাৰণবিলাক কি মানে যিবিলাক মুখ্য কাৰণ প্ৰথম কথাটো হৈছে আমাৰ অভাৰ স্পীডিং আপুনি দুচকীয়া বাহনেই চলক চাৰিচকীয়া বাহনেই চলক অভাৰ স্পীডিং এটা মূল সমস্যা হয় দুৰ্ঘটনাবিলাকৰ কাৰণে 2 নম্বৰ কথা হৈছে ৰং ৱে মানে কি আমি এতিয়া দেখিছোঁ আমি আহি আছোঁ আমি এটা ডাইৰেকশ্যনত গৈ আছোঁ ওৱান ৱে কিন্তু অপজিট চাইডৰ পৰা সেই একেটা ৰাস্তাইদি মানুহ বেলেগ স্পীডত গাড়ী মানে অচেতন হৈ যায় তেতিয়া মানুহজনৰ কি হয় মাংসপেশীখিনি গোটেই ৰিলেক্স হৈ যায় তেনেকৈ জিভাখনৰ এখন পিয়লি মাংসপেশী হয় এইখনো কেতিয়াবা কি হয় আমাৰ শ্বাসনলীটো ঢাকি ধৰি বা ওলোটাকৈ আহি বন্ধ কৰি মানুহজনক মাৰিব পাৰে সেইকাৰণে এই পেচেণ্টবিলাক আমি বচাব পাৰোঁ কিছুমান চিম্পল টেকনিকৰ পৰা এই মানুহবিলাকক আমি বচাব পাৰোঁ আপোনালোকে যদি তেনেকুৱা পেচেণ্ট হয় যদি নেকত ইঞ্জুৰি থাকে নেকটো আমি ইমবিলাইজ কৰি যদি আমি লেফ্ট চাইড বা ৰাইট চাইড কাটি কৰি দিওঁ তেতিয়া মানুহজনৰ কি হয় এই খাদ্যবস্তুবিলাক শ্বাসনলীত সোমোৱাটো বন্ধ হ'ব ছেকেণ্ড মানুহজনৰ জিভাখন যদি উল্টা কৰি শ্বাসনলীটো বন্ধ কৰিছে সেইটো এটা চাইডত আহিব কিবা বমি বা লালটি বা আপোনালোকৰ যিখিনি ব্লাড এইবিলাক এটা চাইড দি ড্ৰেইন হৈ যাব আৰু মানুহজনৰ উশাহ নিশাহ লোৱাটো বন্ধ হ'ব আৰু মানুহজনক আপোনালোকে বচাই ৰাখিব পাৰিব যেতিয়ালৈকে এম্বুলেঞ্চখন আহি নাপায় ছেকেণ্ড মই আৰু এটা কথা ক'ব গৈছোঁ এই মানুহজন কিবা কাৰণত আপোনালোকে গম পালে যে মানুহজনৰ বেহুচ হৈ আছে বুকুখন উঠা নমা কৰা নাই উশাহও লোৱা নাই মানুহজন ভালকৈ ছেকেণ্ড ডিঙিৰ যিটো পাঁচ আছে এই পাঁচটো আপোনালোকে পোৱা নাই ইয়াতে আমি চাওঁ এইটো হাৰ্টৰ ওচৰত থাকে তাৰমানে মানুহজনৰ হৃদযন্ত্ৰটো কাম কৰা নাই তেতিয়া আমি এটা চিম্পল টেকনিক এটা আমি ইউজ কৰি এই মানুহজনক আমি বচাব পাৰোঁ যিটোক আমি CPR বুলি কওঁ কাৰ্ডিঅ' পালমনাৰী ৰিচাৰ্চিটেশ্যন এইটো মই আপোনালোকক এটা ডেমো কৰি মই দেখাই দিব পাৰোঁ ইয়াতে একচুৱেলি মানুহবিলাকক আমি কেনেকৈ CPR কৰিব লাগে এইজন পেচেণ্ট পালে ভাল আছে